करे साजन तोर साथ मौके ले जातनी आ प्रेम हुआ रे प्रेम 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 तोर से प्रेम हुआ रे तोर बिना मोरो दिल काहुनी लगेला कबे जिनी लाभो तोर से हर पल सोचो ना तनी आ নমস্কাৰ মই হিমাদ্ৰী দাস পানিকা আৰু আপোনালোকে চাই আছে দৃশ্যংগম ইউটিউব চেনেল। হেল্ল' নমস্তে সত শ্ৰী আকাল মই তৃষ্ণা আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল দৃশ্যংগমলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ অন্য এক ভিডিঅ'। আজি মই আপোনালোকক চিনাকি কৰাই দিম বৰ্তমান উদীয়মান শিল্পী হিমাদ্ৰী দাস পানিকা বা লগত। গতিকে আহক হিমাদ্ৰী বা লগত কিছুমান কথা পাতোঁ আৰু হিমাদ্ৰী বাৰ পৰিচয় আৰু কি কি কৰি ভাল পায় সেইবোৰৰ বিষয়ে অকণমান আলোচনা কৰোঁ। আপোনাৰ পৰিচয়টো অকণমান দিয়ক আমাৰ দৰ্শকবৃন্দসকলক। আপোনাৰ জন্ম আৰু আপোনালোকৰ ঘৰত কোন কোন আছে অকণমান জনাব। মই ডিব্ৰুগড় জিলাৰ অন্তৰ্গত চাবুৱাৰ মাউৎসা বাগিচাৰ বাসিন্দা আৰু মোৰ ঘৰত আছে মা আছে দেউতা আছে আৰু ভাইটি আছে দুজন মই আইতা আছে আৰু খুৰা খুৰীহাত আছে। আপোনাৰ বৰ্তমান শিক্ষাগত অৰ্হতা কিমান কি আছে অকণমান আমাক জনাব। মোৰ শিক্ষাগত অৰ্হতা বুলি ক'লে মই প্ৰথমতে স্কুলিং কৰিছিলোঁ আমাৰ জাতীয় বিদ্যালয় চাবুৱাতে মই চাবুৱাতে কৰিছিলোঁ। তাৰপিছত মই হায়াৰ ছেকেণ্ডেৰী আৰু ডিগ্ৰী পাছ কৰিছিলোঁ আপোনাৰ চাবুৱাৰ DDR মহাবিদ্যালয়ৰ পৰা। তাৰপিছত মই বৰ্তমান মাষ্টাৰ ডিগ্ৰী কৰি আছো ডিব্ৰুগড় বিশ্ববিদ্যালয়ত। আপোনাৰ সংগীতৰ প্ৰতি ৰুচি কেতিয়া আহিছিল প্ৰথম? সংগীতৰ প্ৰতি ৰুচি ক'বলৈ গ'লে মই সৰুৰে পৰা সংগীতৰ প্ৰতি মোৰ আগ্ৰহ আছিলে কাৰণ মই সৰুৰ পৰাই মই গান শুনি খুবেই ভাল পাইছিলোঁ আৰু এনেই গুণগুণাও আৰু তেনেকে মই স্কুলতো কম্পিটিশ্যনবোৰত ভাগ লৈছিলোঁ আৰু মোৰ মায়ে আৰু মোৰ মাহী যিহেতু ক্লাছিকেল টিচাৰ হয় তো মাহী আৰু মায়ে মোক শিকাইছিলে সৰুতে জ্যোতি সংগীত ৰাভা সংগীত এইবোৰ আৰু এনেকে শুনিয়ে মই সংগীতৰ প্ৰতি মোৰ ৰুচিটো দিনক দিনে বাঢ়িবলৈ ধৰিলে। এয়াই আৰু গান গোৱা কেতিয়াৰ পৰা আৰম্ভ কৰিছিলে আপুনি? আপুনি এতিয়ালৈকে কিমানটা গানত কণ্ঠদান কৰিছে? সেয়ে মই গান আচলতে সৰুৰ পৰাই মই সংগীতৰ প্ৰতি মোৰ আগ্ৰহ আছিলে আৰু মই ৰেকৰ্ডিং হিচাপে মই প্ৰথমতে মই 2014-13 তেনেকে আছিলে তেতিয়া মই আমাৰ কণ্ঠশিল্পী শান্তাতীৰ লগত মই ডুৱেট চং কৰিছিলোঁ। তাৰপিছত মই ক্ৰমে মই তাৰ আগতে মই কোৰাজো গাইছিলোঁ কিবা এটা গীতত কোৰাজ গাইছিলোঁ। তাৰ ভিতৰত আপোনাৰ আছে শুক্ৰুগোৱালা তেখেতৰ গীতত গাইছোঁ আৰু কেইবাজনো আছে মই নামবোৰ পাহৰিছোঁ। তেখেতসকলৰ গীতত মই কোৰাল হিচাপে গাইছিলোঁ প্ৰথমতে কিন্তু মই প্ৰথম নিজস্ব মানে ছিংগলকে মই কণ্ঠদান কৰিছিলোঁ শান্তাতীৰ লগত মই প্ৰীতি মই জানিনা গীতটি গাইছিলোঁ। তাৰপিছত মই প্ৰেম প্ৰেম গীতটি গালোঁ। মই প্ৰেম প্ৰেম গীতটি তেখেতৰ লগতে কৰিছিলোঁ। খুবেই কম সময়তে আমি মানে এই গীতটিয়ে জনপ্ৰিয়তা লাভ কৰিছিলে তাৰ বাবে মই ৰাইজক ইয়াৰ জৰিয়তে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এনেদৰে মই আৰু কেইবাটাও গীতত কণ্ঠদান কৰিছোঁ ডুৱেট চং হিচাপে। আৰু মই এটা অসমীয়া
আধুনিক গীতো গাইছিলো আৰু মই বৰ্তমান মই ৰিসেন্টলি মই বিটল বিকাশ দাৰ লগত এটি গীত কণ্ঠদান কৰিছো এতিয়ালৈকে ৰিলিজ হোৱা নাই আৰু ইমানেই আৰু মই পাহৰিছো আচলতে কেইবাটাও গীতত কৰিছিলো কিমানটা মই হেতু কাউন্ট কৰা নাই এতিয়ালৈকে আপোনাৰ ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে আমাক অকমান জনাব নেকি ভৱিষ্যত পৰিকল্পনা বুলি ক'লে মই ভাবিছো কিবা কিবি কৰিম বুলি গানক লৈ মই কিবা কিবি কথা ভাবিছো আৰু এতিয়া প্ৰকাশ কৰি নিদিও আপোনালোকে চাই থাকিব তেতিয়া ৱেইট কৰিলেহে মানে ভাল হ'ব না এতিয়াই কৈ নিদিও সেইটো কাৰণে কেইবাটা প্ৰজেক্ট আছে কৰিবলগীয়া গতিকে কৰি যাম আপোনালোকক দি যাম আপোনালোকৰ মৰম চেনেহে আমাক আৰু আগুৱাই লৈ যাব চাহ জনগোষ্ঠীৰ আপোনাৰ কাৰ আৰু কোনটো গান শুনি বেছি ভাল লাগে চাহ জনগোষ্ঠীয় গীত বুলি ক'লে মোৰ আগৰ গীত ঘনশ্ৰী ঋষিৰ নিচে গীতটো খুবেই ভাল লাগে আৰু দুলাল মানকি ছাৰৰ গীতো মোৰ খুবেই ভাল লাগে নিৰ্দিষ্টকে মই ক'ব নোৱাৰো মই ঘনশ্ৰী ঋষিৰ নিচেটো অকমান গুণগুণাই দিব বিচাৰো ঘনশ্ৰী ঋষিৰ নিচে চাগাছের মাঝে মাঝে হাড় ভাঙা কাম করে কত যতনে হায় রে সিরিজ তোর কথা জানে কজনে হাড় ভাঙা কাম করে কত যতনে হায় রে সিরিজ তোর কথা জানে কজনে বাৰু আৰু অসমীয়া সংগীত জগতৰ কাৰ আৰু কোনটো গান বেছি ভাল লাগে আপোনাৰ অসমীয়া গীত বুলি ক'লে মোৰ নীলাক্ষী বাৰ বৰ্তমানে মোৰ মনলৈ আহিছে খুবেই প্ৰিয় মোৰ গীতটি সেই গীতটি অকণমান গুণগুণাই দিছো বলিয়া বতাহে উৰুৱাই লৈ যায় আখিৰ জোনৰ সেমেকা পোহৰ আঁতৰি যায় আজি তোমাৰে ছবি আকৌ দৃশ্যপট কিবা ভাল লাগি যায় সেই ক্ষণ উৰাই লৈ যায় মোৰ মনক উৰাই লৈ যায় মোৰ মনক কৰিলৈ যায় বলিয়া বতাহে উৰুৱাই লৈ যায় আপোনাৰ প্ৰিয় গান কি আৰু প্ৰিয় গানটো অকমান গুণগুণাই দিয়ক আমাৰ দৰ্শকবৃন্দসকলৰ কাৰণে প্ৰিয় গীত বুলি ক'লে মই সঠিক এটাই ক'ব নোৱাৰো কাৰণ মোৰ বলিউডত হওক আমাৰ অসমীয়া জগতত হওক বা বেলেগ এনেকে আমাৰ আদিবাসী বা জনগোষ্ঠীয় গীত হিচাপে হওক মোক মানে এনেকে মই সঠিককে কৈ দিব নোৱাৰো যে মোক আমুকটো গীতেই মোৰ প্ৰিয় মোক সকলো গীতেই ভাল লাগে শুনি তাৰ ভিতৰতে মোৰ ভাল লগা গীত হিচাপে মই বৰ্তমানত কেইবাটাও গীত ওলাইছে মোক ৰূপালী বা অমৃতাতি মাইকেল পাটৰ আৰু কেইবাটাও গীত গাইছে খুবেই তেওঁলোকৰ গীত মোৰ খুবেই ভাল লাগে কমল দা আছে বিটল দা আছে
তেওঁলোকৰ গীত খুবেই ভাল লাগে দীপজ্যোতিৰ আছে আৰু কেইবাজনো আছে নামবোৰ মই সবকে মেনশন কৰাটো সম্ভৱ নহয় মোৰ এটি খুবেই প্ৰিয় গীত বৰ্তমানে খুবেই অতি কম সময়তে খুবেই জনপ্ৰিয়তা লাভ কৰিছে আমাৰ টেম্পাৰ মুভি আহি আছে আপোনালোকৰ মাজলৈ অতি সোনকালে তো সেই মুভিটোৰ এটি গীত যোনটো গীত খুবেই জনপ্ৰিয়তা লাভ কৰিছে নিবিৰ দাই মিউজিক কৰিছে আৰু অমিয় সাচনি দাই ইমান ধুনীয়াকে লিৰিক্সটো লিখিছে গীতটো লিখিছে তাৰপিছত অমৃত তাঁতী আৰু দীপজ্যোতি মাহিলীয়ে ইমান ধুনীয়াকে গীতটি কণ্ঠদান কৰিছে সেই গীতটি মই অকমান গুণগুণাই দিওঁ এতিয়া মানে বৰ্তমানৰ মোৰ প্ৰিয় সেইটোৱে কৈছো মই আৰু বাকিটো মোৰ হিন্দী ক'বলৈ গ'লে অসমীয়া ক'বলৈ গ'লে বহুত গীত আছে সেইটো মই সঠিক এটা গীতে যে প্ৰিয় সেইটো কথা ক'ব নোৱাৰো গতিকে মই বৰ্তমানৰ যোনটো মোৰ মানে খুব ভাল লাগে আৰু সেইটো গীতে মই গাইছো দিল কে কণা মে দীপজ্যোতি আৰু অমৃত তাঁতী গোৱা অমৃত তাঁতী গোৱা দিল কে কণা মে তো ख्वाबों ख्यालों में तो दिल के कोना में तो ख्वाबों ख्यालों में तो याद में मोर सांस में तो रे तो याद में मोर सांस में तो रे तो धरती गगन में तो बरखा पवन में तो याद में मोर सांस में तो रे तो याद में मोर सांस में तो रे तो হিন্দী গান কাৰ ভাল লাগে আৰু হিন্দী গানটো অকমান গুণগুণাই দিয়ক আৰু হিন্দী গান বুলি ক'লে মোৰ বহুত কেইজন ছিংগাৰ আছে লতা মংগেশকাৰ আছে আলকা য়াগনিক কিশোৰ কুমাৰ উদিত নাৰায়ণ সকলোৰে ভাল লাগে কিন্তু মোৰ এটি গীত মোৰ খুবেই মনত পৰিছে আৰু মই সেই গীতটি খুব গাওঁ মোৰ খুবেই ভাল লাগে চিত্ৰা মেমৰ সেই গীতটি অকমান গুণগুণাই দিছো মোৰ হিন্দী গান বুলি ক'লে সেই গীতটি মোৰ খুবেই ভাল লাগে আৰু বহুত গীত আছে মোৰ এতিয়া মনত পৰা নাই সেই গীতটি মই অকমান গুণগুণাই দিছো लोग कहते हैं पागल हूँ मैं भी न जानू दिल लुटाया है मैंने अब किसी की न मानू चैन देख के मैंने बेचैनियाँ ये ली है नींद उड़ा करके मैंने तुमसे वफाएं की है कसम की कसम है कसम से हमको प्यार है सिर्फ तुमसे अब ये प्यार न होगा फिर हमसे कसम की कसम है कसम से हमको प्यार है सिर्फ तुमसे আপোনাৰ প্ৰিয় সংগীত শিল্পী কোন প্ৰিয় কণ্ঠশিল্পী বুলি ক'লে বলিউডৰ মোৰ লতা মংগেশকাৰ মই আগতেও কৈছো লতা মংগেশকাৰ আলকা য়াগনিক উদিত নাৰায়ণ শ্ৰেয়া ঘোষাল কিশোৰ কুমাৰ মোনালী ঠাকুৰ চিত্ৰা মেম SP সুব্ৰমণ্যম ছাৰ বালা সুব্ৰমণ্যম ছাৰ আৰু আশা ভোসলে এনেদৰে কেইবাজনো আছে মোৰ খুবেই প্ৰিয় আৰু অসমীয়া সংগীত জগতৰ বুলি ক'লে মোৰ বৰ্তমান সকলোৰে জনপ্ৰিয়
আমাৰ হাৰ্ট থ্ৰ জুবিন দা মোৰ খুবেই প্ৰিয়। তাৰপিছত আৰু আছে আমাৰ মই আগতে উল্লেখ কৰিছিলো জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা আৰু ডক্টৰ ভূপেন হাজৰিকা দেৱৰ গীত মোৰ খুবেই প্ৰিয়। আৰু কেইবাজনো আছে, মনত পৰা নাই। কেশৱ মহন্ত ছাৰ, তেওঁলোক আছে। আৰু আমাৰ চাহ জনগোষ্ঠীয় হিচাপে আমাৰ ঝুমুৰ সম্ৰাট দুলাল মানকিদেৱৰ কথা ক'বই লাগিব। তেখেতৰ গীত মোৰ খুবেই ভাল লাগে। আৰু বৰ্তমানৰ ক'বলৈ গ'লে মোৰ অমৃত দা, কমল দা, মাইকেল আৰু ৰূপালী বা, নমিতা বা, সুজাতা বা আৰু বহুতো আছে, মোৰ নামবোৰ মনত পৰা নাই। আৰু কেইবাজনো আছে মোৰ খুবেই ভাল লাগে। বৰ্তমানৰ মই এনেকে নাম মেনশ্যন কৰি দিয়াটো টান হয়, চবেই মোৰ বহুত ভাল লাগে। চবকে বিদল দা হওক মানে আৰু যিমান আছে চবকে মোক ভাল লাগে। আৰু সকলোৰে গান মোৰ শুনি ভাল লাগে। চান আছে আৰু বহুত আছে, তেনেকে মই নাম উল্লেখ কৰি নিদো সঠিককে। মানে জনগোষ্ঠী হিচাপে মোৰ যিমান ছিংগাৰ আছে সকলোৰে গীত মোৰ বহুত ভাল লাগে। আপোনাৰ প্ৰিয় খাদ্য কি বাৰু? পটল ফ্ৰাই কৰি খাই খুবেই ভাল লাগে, পটল ফ্ৰাই আৰু আলু ভাজি, দাইল, আলু পিটিকা, এনেকে আৰু বহুত আছে, অকল এটাই নহয়। আপোনাৰ এক্সট্ৰা হবি কি আছে? মই আজৰি সময়ত মই গীত গোৱাৰ বাহিৰে মই মোৰ হবি হিচাপে মই ড্ৰয়িং কৰি ভাল পাওঁ আৰু ডান্স কৰোঁ কেতিয়াবা অলপ চলপ। আৰু মই এনেই ৱেষ্ট মেটেৰিয়েলৰ পৰা কিবা কিবি বনাই খুবেই ভাল পাওঁ। আৰু মই শুই ভাল পাওঁ আৰু গান শুনি ভাল পাওঁ আৰু মই ড্ৰয়িং কৰি ভাল পাওঁ, কেতিয়াবা ডান্সো কৰোঁ এনেই আৰু মই ৱেষ্ট মেটেৰিয়েলৰ পৰা কিবা কিবি বনাই ভাল পাওঁ। আৰু মই শুই ভাল পাওঁ আৰু মই ট্ৰেভেল কৰি ভাল পাওঁ, ফটো তুলি ভাল পাওঁ। এইবোৰে আৰু মোৰ হবি। আৰু বিশেষ একো নাই, তেনেকেই মই ভাল পাওঁ। আৰু মই শেষত সকলোকে ধন্যবাদ। আপোনালোকে তৃষ্ণাৰ এই ইউটিউব চেনেলটো লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে বেল আইকনটো টিপি দিব, যাতে আপোনালোকৰ এই ইউটিউব চেনেলটোত আহিবলগীয়া সকলোবোৰ নটিফিকেশ্যন পাই থাকে। আৰু মই ইয়াকে কয়, মই তৃষ্ণাকো মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো মোক এইকণ সুযোগ দিয়াৰ বাবে। বহুত বহুত ধন্যবাদ তৃষ্ণা। বন্ধুসকল, আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আশা কৰোঁ আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু যিসকলে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব, যাতে নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে পাই থাকে। অ'কে, বাই বাই।